তুমি যে ইয়াত তেনেকে ষ্টাইল কৰি বহি আছা, বাহিৰত যে এমখা মাইকী মানুহ আহি পিনি ৰৈ আছে, তোমাৰ খবৰ আছেনে নাই বাৰু? ইয়াত যে এনেকে এই নেল পলিচ গাল লগাই আছাহি, বাহিৰত লাঠি লৈ আহিছে হে চবে। পাবা ৰবা মছলাটো আহিবই দিয়াচোন। মইতো এতিয়া ইমান সৰু মানুহ নহয়, লাখপতি হয়, লাখপতি। 10জনী মানুহৰ ভিতৰত অকল মোৰেই নাম আহিছে। মোৰ অট'গ্ৰাফ ল'ব আহিছে চাগে, মোক লগ কৰিবলৈ আহিছে। অকমান VIP হৈ গৈছোতো, আহিছে আৰু মোক লগ কৰিবলৈ। তাতে তুমি ইমান উধাটো খাই আহিব লগা কি হ'লনো? ঐ পচা মাংস খোৱা যা, সিহঁতি তোৰ অট'গ্ৰাফ ল'বলৈ অহা নাই, বুজিছ? তই কেলে সিহঁতৰ ছাগলীৰ ঠেং ভাঙিলি? তোৰ কিহে পাইছিলে? সিহঁতৰ ছাগলীৰ ঠেং ভাঙিবলৈ তোৰ কিহে পাইছিলে? এইটো কথা। ছাগলী ঠেং ভঙাৰ এইটো কবলৈ আহিছে। ভাঙিমতো, আৰু ভাঙিম। মোৰ 1 টকা 2 টকীয়া নহয়, 10,000 টকীয়া গছজোপা খাই দিছে, আৰু ভাঙিম ঠেং, আৰু তোৰ ঠেংটো ভাঙিবলৈহে ইয়াত আহিছে। যা বাহিৰলৈ যা, এতিয়া নেল পলিচ লগাই থাকিব নালাগে, যা। হে ভগৱান, মোক ধন্য কৰি দিলা, ধন্য কৰি দিলা। এনেকুৱা মাইকীয়ে যদি পাবলে কপাল লাগিব, কপাল। তুমি বুজি পাইছা ন, মই যে ডাঙৰ মানুহ। সিহঁতকো বুজাই থৈ আহা, যোৱা যোৱা, সিহঁতকো বুজাই থৈ আহা। চুপ থাক, চুপ থাক। কিন্তু পাপ কৰিছিলো নাজানো আৰু আগৰ জনমত তোৰ নিচিনা এজনী মাইকী পাবলগীয়া হ'ল মই। তই এজনী ছাগলীৰ দাম কিমান তই জান? তই সি মামায়ে দিয়া 10,000 পুলিটো খোৱাৰ কাৰণে যে ইমান খোপা ছাগলীৰ ঠেং ভাঙিলি, সেইসোপা ভৰোতে ভৰোতে মোক কেইগুণ পইচা এদায় হ'বগে তই খবৰ ৰাখিছনে নাই? 100 টকাত কেইটা 10 টকীয়া আছে আজিলৈকে তই জাননে নাজান বাৰু? পঢ়াৰ নামত তোক কটোও নাজান, ষ্টাইল মাৰি থাকোঁতেই গ'ল কেৱল। এতিয়া সেই 10,000 টকীয়া গছজোপা খোৱাৰ বিনিময়ত তই ছাগলী ঠেং যিমানখিনি ভাঙিলি, মই ট্ৰিটমেণ্ট কৰি থাকোঁতেই মোৰ জীৱনটো যাবলৈ একদম দিৰুনি কোপটো। হেৰা, মোক পঢ়া শুনাত ধৰি কিন্তু কথা নকবা কিন্তু। লাখপতি হয় মই, লাখপতি হয়। এনেকে পঢ়া শুনাত ধৰি কথা ক'লে মই হ'লে চাই নাথাকিম আকৌ। ইমান গৰমত মই গছ চছ ৰখি, ছাগলী তাগলী ৰখি চাই আছো, মই হ'লে সুদাই নেৰিম, ছাগলীৰ ঠেং ভাঙিহেই। লাখপতি তই, লাখপতি। তোৰ এই মুখখন মই ভাঙি দিওঁ নেকি? এতিয়া তোৰ সেই ছাগলী ভঙা ঠেঙৰ ট্ৰিটমেণ্টৰ নামত গৈ মই প্ৰত্যেকজনী মাইকী মানুহৰ ঘৰে ঘৰে গৈ বাচন ধুই থাকোঁতে জীৱনটো শেষ হৈ যাব। তই কি ষ্টাইল মাৰি থাকোঁতেই যাব, ফোনটো চলাবলৈহে জানিলি। এতিয়া মই সেইসোপা পইচাটো ভৰিব নোৱাৰো। এই গৰমত হাজিৰা কৰি অহা মানুহটো এতিয়া মই লোকৰ ঘৰত বাচন ধুম, কেঁচুৱা পকৰ ধুৱাম, আৰু মেখেলা ধুম, পেটিকোট ধুম, বজাৰ কৰি আনি নিম, ভাত বনাম। সেইখন কৰি থাকোঁতেই মোৰ জীৱন হ'ব। এবছৰলৈ আৰু তই মোক নিবিচাৰিবি, বুজিছ? এবছৰলৈ আৰু তই নিবিচাৰিবি। মই এতিয়া ওলাওঁ। এটা মৰমত আনিছিলোঁ, মই ভগাই দিম। ওলালোঁ মই, যাওঁ মই, তোৰ কাপোৰকেইটা ভৰাই লওঁগৈ। যোৱাগে বাচন, মই কি 2 দিন পিছতে মই 10,000 টকা পাম। 10জনীৰ ভিতৰত ময়ে পাইছোঁ, নাম আহিছে 10,000। আৰু মোৰতো এটা সন্মান আছে ন, মইতো ক'তো বাচন ধুব নোৱাৰো, তুমিয়ে যোৱা, একো নাই, মই বান্ধি দিম টালি টোপোলা। মামা, শুন আকৌ এটা কথা কওঁ।
মাইকী মানুহক লোভ বুলি বৰ ভাল কাম নকৰিলে এই মুখে আপোনাৰ পিছ এই জনমত নেৰেই মৰি গ'লে এই আত্মাকেইটাই আপোনাক শান্তি নিদিব দি দিয়ক 10,000টো কাৰণে নহ'লে কি মতা কৰিব